মোৰ সৌভাগ্য যে আজি শিৱসাগৰ আজি বৰ্ডিং ফিল্ডৰ পৰা মহাসতী ৰাধিকাৰ এটা বৰ্ণিল শোভাযাত্ৰা আয়োজন কৰিছে আৰু এই বৰ্ণিল শোভাযাত্ৰাত মই অংশগ্ৰহণ কৰিবলৈ পাইছোঁ আৰু ইয়াত বিভিন্ন আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজসকল আহি আছে আৰু মহাসতী ৰাধিকাৰ যিটো আজি জন্ম এই স্মৃতি দিৱস এটাই কথা যে নাৰী সমাজৰ কাৰণে বা অসমীয়া সমাজৰ কাৰণে এটা আদৰ্শ আৰু এই আদৰ্শত আমি যদি মানে আদৰ্শৰে আমি গৈ থাকিব পাৰোঁ আমি নিশ্চয় অসমখন আমাৰ সদায় এটা সোণৰ অসমে হৈ থাকিব বুলি মই আশা ৰাখোঁ আৰু ৰাইজৰ যিটো এতিয়া বিপুল সঁহাৰি দেখিছোঁ এই প্ৰতিকূল বতৰতো এই শোভাযাত্ৰাটোত নিশ্চয় মহাসতী ৰাধিকাৰ প্ৰতি এটা শ্ৰদ্ধা আছে আৰু সেই শ্ৰদ্ধা আৰু ভক্তি ভাৱৰ তাৰ জ্বলন্ত প্ৰমাণ আজি বৃহৎ মানে জনসমুদ্ৰ আৰু এটা প্ৰশ্ন হ'ল যেতিয়া শিৱসাগৰত আপোনালোকে যেতিয়া জোনবাই শ্বুটিং কৰিছিলে এক সকলোৱে মনত ৰাখিছিলে বা আপোনাক এই নেত্ৰকাৰী বুলি সকলোৱে চিনি পাইছিলে আৰু আমি জোনবাই সম্পৰ্কত আমি কেইবাবাৰো বাতৰি পৰিৱেশন কৰিছোঁ শেহতীয়াকৈ যেতিয়া গায়ত্ৰী মহন্ত শিৱসাগৰলৈ আহিছিলে আমি তেওঁকো সুধিছোঁ যে দৰ্শকে পুনৰ জোনবাইক বিচাৰিছে গতিকে আপোনালোকে এই ক্ষেত্ৰত আচলতে আপোনাৰ অনুভৱ কি বা যদি আমি নিমাইজানৰ পৰা বাতৰি কৰিছোঁ তাৰ পৰাও ৰাইজে কৈছে যে আমি সেই জোনবাইৰ পৰৱৰ্তী খণ্ডটো চাবলৈ হেঁপাহে ৰৈ আছোঁ আমিও হেঁপাহে ৰৈ আছোঁ যে পৰৱৰ্তী আমি আৰু জোনবাইখন আকৌ আগবাঢ়ক আৰু এটা খুব ভাল খবৰ এতিয়াই দিওঁ যে আমাক মানস ৰবিনে এটা খবৰ দি থৈছে যে জোনবাইখন পূৰ্ণদৈৰ্ঘ্যৰ এখন অসমীয়া কথাছবি হ'ব আমাৰ সেই কালচোৱাৰ পিছৰখিনিৰ পৰা গতিকে আমি খুব কম দিনৰ ভিতৰতে আকৌ নিমাইজনত আহিম শিৱসাগৰত আমি 2-3 মাহ থকাকৈ আহিম জোনবাই আকৌ এখন চলচ্চিত্ৰ হ'ব সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা শিৱসাগৰত আকৌ কৰিবলৈ পাম সেইটো আমাৰ কাৰণে ভাল লগা কথা আৰু এতিয়া আপোনাৰ পৰা এটা সংলাপ জোনবাই যিটো আপোনাৰ কঁঠাল ভাঙি খোৱা যিটো সংলাপ আছিলে অকণমান বিচাৰিছোঁ এই ডেমফুল কি ভেবা লাগি এনেকৈ ভেকে চাই আছ কথা নাই বতৰা নাই চিনি পোৱা নাই এইটো নাৰী লৈ পাগলে দেই তই চিনি পোৱা নাই নাৰী চলনা বুলি নাজানো নেকি এইটো ডেমফুলটো জলকা মাৰি থাক কাম বন কৰিবলৈ যাব নোৱাৰো পথাৰ সমাজলৈ যাব নোৱাৰো খালি মুখত বিহু 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 সেইটোকে কৈ থাক থাক কি কৈ থাক বাপেকে যাওঁ Nah, hot some back,